আজি আমি আলোচনা কৰিব লৈছোঁ দশম শ্ৰেণীৰ বিজ্ঞানত। আজি 12 নম্বৰ লেচনটো, এইটো হৈছে কি বিদ্যুৎ। আমি তাৰে আৰু আগৰে 11টা লেচনৰ কাৰণে মই বেলেগ একোটা ভিডিঅ' তোমালোকৰ কাৰণে যুগুত কৰি দিছোঁ। আজিৰ কাৰণে এটা ভিডিঅ' বনাম, সেইটো হৈছে বিদ্যুৎ। এইটোত যিমানখিনি ইম্পৰ্টেণ্ট MCQ আৰু লং কুৱেশ্যন, যিখিনি শ্বৰ্ট কুৱেশ্যন আছে, গোটেইখিনি এটা ভিডিঅ'তে দি দিম। গতিকে আমি সময় নষ্ট নকৰি লেচনটোলৈ আগবাঢ়োঁ। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই মাজতে এষাৰ কথা কৈ লওঁ, তোমালোকে যদি বিজ্ঞানৰ লগতে অসমীয়া আৰু কুৱেশ্যন এনচাৰ বা গণিতৰ সমাধান বিচৰা, তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি প্লে'লিষ্টত গৈ চাই ল'বা। প্লে'লিষ্টত গৈ চালে গোটেইখিনি তাত দিয়া আছে, ধুনীয়াকৈ অ'পেন কৰি তাৰ পৰা লিখি ল'বা। গতিকে আজি আমি যিটো লেচন আলোচনা কৰিম, এইটো এটা বৰ ইম্পৰ্টেণ্ট লেচন। এইটো হৈছে বিদ্যুৎ। ইয়াৰে পাঠৰ ভিতৰৰ লগতে পাঠৰ বাহিৰৰ প্ৰশ্নবোৰো আমি আলোচনা কৰিম। গতিকে আমি আজিৰ প্ৰশ্নলৈ আগবাঢ়োঁ। আজিৰ প্ৰথম প্ৰশ্নটো চোৱা, এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজা? ইয়াৰ এনচাৰটো চোৱা, এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজো, তাৰে বিষয়ে ইয়াতে লিখিছে। চোৱা, বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাকে বৈদ্যুতিক বৰ্তনী বোলে। কি বুলি কৈছে যে, সেইটো মই চেঞ্জ কৰি লওঁ। বৈদ্যুতিক প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাকে বৈদ্যুতিক বৰ্তনী বোলে। প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া। কোনো এক পৰিবাহী যিকোনো প্ৰচ্ছেদনৰ মাজেৰে 1 ছেকেণ্ড সময় 1 কুলম্ব আধানৰ প্ৰবাহক 1 এম্পিয়াৰ বুলি কোৱা হয়। 3 নম্বৰ প্ৰশ্নটো চোৱা, 1 কুলম্ব আধান হ'বলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা কিমান? এটা ইলেক্ট্ৰন আধান মান হ'ল QE = 1.6 × 10⁻⁻19 C। গতিকে ইয়াতে ধুনীয়াকৈ দিয়া আছে, মই এইবিলাক আৰু মাতি দি নাথাকোঁ। এনেকৈ লিখিবা। আমি জানো যে এনেকৈ লিখি হৈছে N হৈছে ইলেক্ট্ৰনৰ সংখ্যা আৰু QE হৈছে ইলেক্ট্ৰনৰ আধান। গতিকে এইখিনি ধুনীয়াকৈ লিখি ল'বা, মই দি দিছোঁ। এনেকৈও লিখিবা, 1 কুলম্ব আধান হ'বলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা কিমান, সেইটো ইয়াত ধুনীয়াকৈ লিখিবা। গম পাইছেনে? তাৰে পিছৰ প্ৰশ্নটো চোৱা, পৰিবাহীত বিভৱ ভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা। বৈদ্যুতিক কোষ বা বেটাৰী। তাৰে পিছৰ প্ৰশ্নটো চোৱা, দুটা বিন্দুৰ মাজেৰে বিভৱ ভেদ 1V বুলি ক'লে কি বুজায়? প্ৰবাহযুক্ত পৰিবাহী এডালৰ যিকোনো দুটা বিন্দুৰ এটাৰ পৰা আনটোলৈ 1 কুলম্ব আধান চালিত কৰিবলৈ যদি 1 জুল কাৰ্য কৰিব লগা হয়, তেন্তে তাক 1 ভল্ট বা 1V বুলি কোৱা হয়। বুজি পাইছানে এতিয়া? তাৰে পিছৰ প্ৰশ্নটো চোৱা, 6 ভল্ট বেটাৰী এটাৰ মাজেৰে চালিত হওঁতে কুলম্ব আধানক কিমান শক্তি দিয়া হয়? গতিকে এইটো আমি কুলম্ব আধানটো কিউৰ দ্বাৰা বুজোৱা হৈছে, আৰু = 1 কুলম্ব। বিভেদ V দ্বাৰা বুজোৱা হৈছে, = ভল্ট, 6 ভল্ট। গতিকে যিহেতু শক্তি QXV, Q × V, গতিকে Q হৈছে 1 আৰু V হৈছে 6। গতিকে 6 × 1 = 6 জুল। তাৰে পিছৰ প্ৰশ্নটো চাবা, পৰিবাহী ৰোধ কি আকাৰৰ ওপৰত নিৰ্ভৰ কৰে? কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে? ইয়াতে চোৱা, পৰিবাহী ডালৰ দৈৰ্ঘ্য, পৰিবাহী ডালৰ প্ৰস্থচ্ছেদনকালি, পৰিবাহী ডালৰ প্ৰকৃতি, এই তিনিটাৰ ওপৰত নিৰ্ভৰ কৰে। 2 নম্বৰ প্ৰশ্নটো চোৱা, একেটা উৎসৰ লগত সংযোজিত একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাৰৰ কোনডালত বেছি সহজে প্ৰবাহ চালিত হয় আৰু কিয়? গতিকে ইয়াৰ আনচাৰটো লিখা। শকত তাঁৰডালৰ মাজেৰে বেছি প্ৰবাহ চালিত হয়। আমি জানো ৰোধৰ প্ৰচ্ছেদনৰ কালি ব্যস্তানুগতিক ক্ষীণ তাৰতকৈও শকত তাঁৰৰ প্ৰচ্ছেদনৰ কালি বেছি। গতিকে শকত তাঁৰৰ ৰোধ কম হ'ব আৰু প্ৰবাহ বেছি হ'ব। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ধৰা হওক বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱ
ভেদ আগৰ মানৰ আধানলৈ কমাওঁতে ৰোধৰ মান একে থাকে। ইয়াৰ মাজেৰে চালিত প্ৰবাহ কি পৰিৱৰ্তন হ'ব? ওমৰ সূত্ৰ মতে বিভৱ ভেদ প্ৰবাহৰ সমানুপাতিক, গতিকে বিভৱ ভেদ মান আধালৈ কমোৱাৰ লগে লগে প্ৰবাহৰ মান আগৰ মানৰ আধা হ'ব। তাৰে পিছত চোৱা, পাওৰুটি চেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলীৰ বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয়। কাৰণ কি? কাৰণ হৈছে পাওৰুটি চেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলীৰ বিশুদ্ধ ধাতুৰ গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয়। কাৰণ ধাতুতকৈ সংকৰ ধাতুৰ বোধকতা বেছি। ইয়াৰ জাৰণ নঘটে আৰু উচ্চ উষ্ণতাত ই সহজে গলি নাযায়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, তালিকাৰ 12.2 দিয়া তথ্যৰ ব্যৱহাৰ কৰি তলৰ প্ৰশ্নসমূহ উত্তৰ দিয়া। 1 নম্বৰত লো আৰু পাৰাৰ ভিতৰত কোনটো অধিক পৰিবাহী? এইটো অতি ইম্পৰ্টেণ্ট কুৱেশ্যন। 2 নম্বৰটো চোৱা, দেখা যায় যে লোৰ বোধকতাৰ মান পাৰাতকৈ কম, গতিকে লো পাৰাতকৈ ভাল পৰিবাহী। আকৌ 2 নম্বৰটোত দিয়া আছে, ইয়াৰ 1 নম্বৰটো চোৱা, দেখা যায় যে লোৰ ৰোধকতাৰ মান পাৰাতকৈ কম, গতিকে লো পাৰাতকৈ কি ভাল পৰিবাহী। 2 নম্বৰটো চোৱা, তালিকাৰ পৰা পোৱা যায় চিলভাৰৰ ৰোধ আটাইতকৈ কম, সেইবাবে চিলভাৰ আটাইতকৈ ভাল পৰিবাহী। আকৌ 213 পৃষ্ঠাৰ 1 নম্বৰ প্ৰশ্নটো চোৱা, এইবিলাক আৰু মাতি নাথাকোঁ, মই তোমালোকক দি দিছোঁ, তোমালোকে লিখিলে ভালকৈ বহীত উঠাই ল'বা। উঠাই লৈ কেনে তাৰপিছত চাবা, বুজি পাবা, একেবাৰে সহজ। এনেকৈ এইটো চিত্ৰটো আঁকি ল'বা। তাৰে পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা, ইয়াতে এনচাৰটো মই ইয়াতে ধুনীয়াকৈ দি দিছোঁ চিত্ৰ সহকাৰে, তোমালোকে এইটো লিখি ল'বা। মুঠ বিভৱ ভেদটো উলিয়াই ল'বা, মুঠ বোধটো লিখি ল'বা, মিটাৰৰ পাঠ একে অংকখিনি কৰি ল'বা। ইয়াৰ পৰা ধুনীয়াকৈ লিখি ল'ব পাৰিবা, মই ধুনীয়াকৈ দি দিছোঁ। তাৰপিছত 216 নম্বৰ পৃষ্ঠাত, এইটো অলপ ইম্পৰ্টেণ্ট, এটা অলপ মনোযোগ দিবা। এইটো হৈছে 2 নম্বৰটো। তাৰপিছত 2 নম্বৰটো ইয়াতে চোৱা, 100 ওমৰ এটা বৈদ্যুতিক বাল্ব, 50 ওমৰ এটা পাওৰুটি চেকা সঁজুলি আৰু 500 ওম ৰোধৰ এটা পানীৰ ফিল্টাৰ 220 ভল্টৰ উৎসৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি এটা বৈদ্যুতিক ইস্ত্ৰি একেটা উৎসৰ লগত সংযোগ কৰা হয় আৰু যদি ই আন তিনিওটাই লোৱাৰ সমান প্ৰবাহ লয়, তেন্তে ইস্ত্ৰিটোৰ ৰোধ কিমান হ'ব আৰু ইয়াৰ মাজেৰে চালিত প্ৰবাহ কিমান হ'ব? ইয়াতে দিয়া আছে বৈদ্যুতিক বাল্বৰ ৰোধ, পাওৰুটি চেকা সঁজুলিৰ ৰোধ আৰু পানীৰ ফিল্টাৰৰ ৰোধ, তিনিওটা লিখি ল'বা। তাৰপিছত লিখিবা সমান্তৰালভাৱে সংযুক্ত তিনিওটা সঁজুলিৰ সমতুল্য ৰোধ। এনেকৈ বহাই লৈ মানখিনি বহাই দিবা, তাৰপিছত এনেকৈ উলিয়াই ল'বা। তাৰপিছত যিহেতু বৈদ্যুতিক ইস্ত্ৰিটোৰ ৰোধ সমান্তৰালভাৱে সংযুক্ত তিনিওটা সঁজুলিৰ সমতুল্য ৰোধ 31.25 ওম। এতিয়া আকৌ প্ৰবাহ, ইয়াক মই কৈ নাথাকোঁ, তোমালোকে লিখি ল'বা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি কি সুবিধা হয়? এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত
সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰাৰ সুবিধা সেইটো হৈছে শ্ৰেণীবদ্ধ সজ্জা গোটেই বৰ্তনীত একে প্ৰবাহ দিয়ে, যাৰ বাবে প্ৰতিটো সঁজুলি সঠিককৈ কাম কৰিব নোৱাৰে। বৰ্তনীৰ এটা উপাদান বিকল হ'লে গোটেই বৰ্তনী বিকল হয়। আনহাতে সমান্তৰাল সজ্জাই বেলেগ বেলেগ বৈদ্যুতিক সঁজুলিৰ বাবে বেলেগ বেলেগ প্ৰবাহ যোগান ধৰে, ফলত সঁজুলিবোৰ সঠিক কাৰ্য কৰে আৰু বৰ্তনীৰ এটা উপাদান বিকল হ'লেও আনবোৰত কোনো প্ৰভাৱ নপৰে। তাৰে পিছৰ প্ৰশ্নটো ধুনীয়াকৈ দিয়া আছে, ইয়াতে এনচাৰটো লিখি দিছোঁ 2 ওহম 3 ওহম 6 ওহম এই নম্বৰ এটা দিয়া আছে, এইটোৰ এনচাৰ ইয়াতে আগতে কৰি চাই লোৱা। অলপ স্পীডত দিছোঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হ'ব, তোমালোকে পুচ মাৰি মাৰি লিখি ল'বা। এইটো হৈছে 2 নম্বৰটো। তাৰপিছত পৃষ্ঠা নং 218, বৈদ্যুতিক হিটাৰৰ তাপ উপাদানডাল দীপ্ত হয় কিন্তু সংযোগী তাঁৰবোৰ এনে নহয় কিয়? এনচাৰটোত চোৱা, বৈদ্যুতিক হিটাৰৰ তাপ উপাদানডালৰ ৰোধৰ মান উচ্চ হোৱাৰ বাবে প্ৰবাহ বাধাপ্ৰাপ্ত হয় আৰু শক্তিৰ অপচয় কৰি তাপ উৎপন্ন কৰে। ফলত উপাদানডাল দীপ্ত হয় কিন্তু সংযোগী তাঁৰবোৰ এনে নহয়, কাৰণ সংযোগী তাঁৰৰ ৰোধৰ মান নিচেই কম হোৱাৰ বাবে তাপ উৎপন্ন নকৰে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, এইটো এটা মেথছ চোৱা। 9600 কুলম্ব আধান 1 ঘণ্টাত 50 ভোল্ট বিভৱ ভেদৰ মাজেৰে সঞ্চালিত হ'লে উৎপাদিত তাপৰ পৰিমাণ, ইয়াতে যিখিনি দিয়া আছে সেইখিনি প্ৰথমতে লিখি ল'ম। উৎপাদিত তাপৰ পৰিমাণ ইকুৱেল ভোল্টটো লিখি ল'ম, এনেকৈ মানটো বহাই দি তাৰপিছত উলিয়াই ল'লেই হ'ল। হ'ব। তাৰে পিছৰ প্ৰশ্নটো চোৱা, 3 নম্বৰটো এনেকৈ দিয়া আছে, ওম দিয়া আছে, স্থিৰ প্ৰবাহ ছেকেণ্ড সময়খিনিও দিয়া আছে, তোমালোকে দিয়া আছে কি কি সেইটো লিখি ল'বা। তাৰপিছত উৎপাদিত তাপৰ পৰিমাণটো এনেকৈ লিখি লৈ সূত্ৰটো প্ৰয়োগ কৰিবা, মানটো বহাই লৈ পূৰণ কৰিলে ওলাই যাব এনচাৰটো। তাৰপিছত 3 নম্বৰটো চোৱা, 20 ওহম ৰোধৰ এটা বৈদ্যুতিক ইস্ত্ৰি 5 ব্যৱহাৰ লওঁ 30 ছেকেণ্ডত, এইটো ঠিক আগৰ নিচিনাই যিখিনি দিয়া আছে সেইখিনি বহাই লওঁ, তাৰপিছত সূত্ৰ প্ৰয়োগ কৰি গোটেইখিনি ইনটু কৰি দিলেই হৈ গ'ল, এইটো আগতকৈ। তাৰপিছত 220 নম্বৰ পৃষ্ঠাত চোৱা, এটা বৈদ্যুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে? এটা বৈদ্যুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰ ৰোধকে নিৰূপণ কৰে। এটা বৈদ্যুতিক মটৰে 220 ভোল্ট লাইনৰ পৰা, এইটো এটা গণিত হয়, তোমালোকে চাই ল'বা, মই ধুনীয়াকৈ কৰি দিছোঁ। যিখিনি দিয়া আছে মানে সেইখিনি বহাই লৈছোঁ, তাৰপিছত সূত্ৰ প্ৰয়োগ কৰি দুটা পূৰণ কৰি দি কেনে আমাৰ এনচাৰটো ওলাই গৈছে। তাৰে পিছৰ প্ৰশ্নটো লিখি ল'ব, অপশ্যনেল হয়, এইটো অপশ্যনটো হ'ব ডি, 25 হ'ব ইয়াৰে শুদ্ধ এনচাৰ। তাৰে পিছৰ প্ৰশ্নটো হৈছে, তলৰ কোনটো ৰশ্মিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে? এইটো লাষ্টতে শব্দটো কি কৈছে চোৱা, এইটোত মনোযোগ দিবা, যে নকৰে বুলি কৈছে, হয়নে নহয়? তেতিয়াহ'লে আমি মনোযোগ দি অপশ্যনকেইটা চাব লাগিব। অপশ্যনকেইটা চোৱাৰ লগে লগে আমি এই বি অপশ্যনটো আমাৰ শুদ্ধ এনচাৰ হ'ব। তাৰে পিছৰটো চোৱা, এটা বৈদ্যুতিক বাল্ব 220 ভোল্ট আৰু 100 ৱাট চিহ্নিত কৰা আছে, যেতিয়া 10 ভোল্টত ইয়াক ব্যৱহাৰ কৰা হয়, ইয়াৰ লোৱা ক্ষমতা হ'ব। 4 নম্বৰত দিয়া আছে 175, 50 আৰু 25, ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, 25 ৱাট। তাৰপিছত প্ৰশ্নটো চাবা, 4 নম্বৰ প্ৰশ্নটো,
একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্যৰ একে ব্যাসৰ পৰিবাহী তাৰ প্ৰথমে শ্ৰেণীবদ্ধ সজ্জাত পিছত সমান্তৰাল সজ্জা এটাত বৰ্তনীৰ একেটা বিভৱ ভেদত সংযোগ কৰা হ'ল। শ্ৰেণীবদ্ধভাৱে সমান্তৰাল সজ্জাত সৃষ্টি পোৱা তাপৰ অনুপাত কিমান হ'ব? এইটো এ নম্বৰত দিয়া আছে 1:2, 2 নম্বৰত দিয়া আছে 2:1, 3ত আছে 1:4, ডিত আছে 4:1। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 1:4। তাৰে পিছৰ প্ৰশ্নটো চোৱা, দুটা বিন্দুৰ মাজত বিভৱ ভেদ জুখিবলৈ বৰ্তনী এটাত ভল্ট মিটাৰ কেনেকৈ সংযোগ কৰিবা? চোৱা, দুটা বিন্দুৰ মাজত বিভৱ ভেদ নিৰ্ণয় কৰাৰ বাবে বৰ্তনীত এটাত ভল্ট মিটাৰ এটা সদায় সমান্তৰালভাৱে সংযোগ কৰিব লাগিব। তাৰে পিছৰ প্ৰশ্নটো চোৱা, এটা প্ৰদত্ত ৰোধকৰ মাজেৰে প্ৰবাহিত প্ৰবাহ আইৰ মান আৰু পাৰস্পৰিক বিভৱ ভেদ ভিৰ মান তলত দিয়া হ'ল। এনেকৈ দিয়া হ'ল, চোৱা তোমালোকে এই চাৰ্টখন বনাই ল'ব। ভি আৰু আইৰ মাজত লেখ অংকন কৰা আৰু ৰোধকটোৰ ৰোধ উলিওৱা। গতিকে আমি এনেই লেখ অংকন কৰিলে চাৰ্টটো চাই চাই তোমালোকে লেখ অংকন কৰিবা। লেখটো এনেকুৱাও হ'ব দেখাত। তাৰপিছত লেখ অংকন কৰি আকৌ ৰোধ উলিয়াব দিছে। এইটো ৰোধ, যেতিয়া এটা অজ্ঞাত ৰোধ 12ৰ এটা বেটাৰীৰ লগত সংযোগ কৰা হয় তাত 2.5 তাৰ প্ৰবাহ চালিত ৰোধকটোৰ ৰোধ উলিওৱা। দিয়া আছে এইটো এনেকৈ এইখিনি বহাই ল'বা, কি কি দিয়া আছে। তাৰপিছত সূত্ৰ প্ৰয়োগ কৰি ডিভাইড কৰি তাৰে পিছত ইনটু কৰিলে ওলাই যাব এনচাৰটো। 9 নম্বৰটো ঠিক সেনেকুৱাই, যিখিনি বস্তু দিয়া থাকে সেইখিনি বস্তু প্ৰথমতে বহাই লৈ তাৰপিছত সূত্ৰ প্ৰয়োগ কৰি বৰ্তনীৰ মুঠ ৰোধ কিমান দিয়া আছে গোটেইখিনি প্লাছ কৰি লৈ কিমান হয় এইটো বহাই ল'লোঁ আমি 13.4 ওহম। বৰ্তনীটোৰ মুঠ প্ৰবাহ কিমান এই সূত্ৰটো প্ৰয়োগ কৰি মানটো বহাই দি কেনে দিলে আমাৰ এনচাৰটো ওলাই যাব। যিহেতু শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা আটাইবোৰ ৰোধৰ মাজেৰে সমান প্ৰবাহ চালিত হয়, গতিকে 12 ওহম ৰোধৰ ৰোধকটোৰ মাজেৰে 0.67 প্ৰবাহ চালিত হ'ব। তাৰপিছত 10 নম্বৰ প্ৰশ্নটোও চোৱাই নেকি, কিমান ৰোধক হ'লে লাইন এটাত প্ৰবাহ পোৱা যাব? ইয়াতে চোৱা দিয়া আছে বৰ্তনীৰ প্ৰবাহ, বিভৱ ভেদ আৰু প্ৰতিটো ৰোধকৰ ৰোধ এনেকৈ। গতিকে মুঠ ৰোধৰ সংখ্যা কিমান হ'ব এইটো ডিভাইড কৰিলে ওলাই যাব 4টা। 11 নম্বৰ প্ৰশ্নটো চোৱা, প্ৰতিটো 6 ওহম ৰোধৰ 3টা ৰোধক কেনেদৰে সংযোগ কৰিলে সজ্জাটোৰ সমতুল্য ৰোধ? এই 1 নম্বৰত দিয়া আছে, 2 নম্বৰত দিয়া আছে। ইয়াত 1 নম্বৰত আগতে কৰি দিছোঁ। চোৱা, ধুনীয়াকৈ লিখি ল'বা এইটো চিত্ৰ। দুই নম্বৰ চিত্ৰ এইটো। সজ্জাত R1 আৰু R2ৰ শ্ৰেণীবদ্ধ সজ্জাক R3ৰ সৈতে সমান্তৰালভাৱে সংযোগ কৰিলে সজ্জাটোৰ সমতুল্য ৰোধ 4 ওহম হ'ব। এইটো চিত্ৰ হৈছে এনেকুৱা। R is equal to R1 plus R2 whole into R3 by R1 plus R2 whole plus R3। গতিকে মানখিনি বহাই লৈ ওপৰটো ইনটু আৰু তলটো প্লাছ কৰিলে তাৰপিছত 12 নম্বৰ প্ৰশ্নটো চোৱা, বহুকেইটা বৈদ্যুতিক বাল্ব ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে, চিহ্নিত কৰা হৈছে যদিও চালিত হোৱা সৰ্বোচ্চ প্ৰবাহ বাল্ব সমান্তৰালভাৱে 220 ভল্ট লাইনৰ লগত সংযোগ কৰিব লাগিব।
সৰ্বপ্ৰথমতে কি দিয়া আছে এইটো লিখি ল'বা। তাৰপিছত এনেকৈ কৰিলে সূত্ৰটো বহাই লৈ মানখিনি বহাই দিলে এনচাৰটো ওলাই যাব। 13 নম্বৰ প্ৰশ্নটো চোৱা। ভল্ট লাইনৰ লগত সংযোগ কৰাটো। কুৱেশ্যনটো বহুত দীঘল হয়, মই কৈ নাথাকোঁ চোৱা। গণিতবিলাক মুখেৰে কৈ থাকিলে নহয়, এইবিলাক ধুনীয়াকৈ লিখি লওঁ বুলি বুজিব লাগিব। 1 নম্বৰত দিছে যেতিয়া পৃথকে পৃথকে ব্যৱহাৰ হয় তেতিয়া দিয়া আছে ৰোধ ইমান, বিভৱ ইমান, প্ৰবাহ। যেতিয়া শ্ৰেণীবদ্ধ কৰা যায় তেতিয়া RS = R1 + R2। তাৰপিছত 14 নম্বৰ প্ৰশ্নটো ঠিক তেনেদৰে মাতি দিব লগা নাই, ইয়াতে তোমালোকে নিজেই প্ৰশ্নটো লৈ ভিডিঅ'টো পোষ্ট কৰি লিখি ল'বা। লিখি লৈ কেনে মই দিয়া এনচাৰটো ধুনীয়াকৈ লিখি ল'বা, চিত্ৰটো আঁকি লৈ। তাৰপিছত 15 নম্বৰ প্ৰশ্নটো চোৱা। 15 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট চোৱা। ইয়াতে যিহেতু দুটা বাল্ব সমান্তৰালভাৱে সংযোগ কৰা হৈছে, গতিকে প্ৰতিটো বিভৱৰ মান সমান হ'ব। 100 ৱাট চিহ্নিত কৰা বৈদ্যুতিক চাকিৰ মাজেৰে যোৱা প্ৰবাহ। এনেকৈ মান লৈ বহাই দিয়ে, একেবাৰে সহজ, মান লৈ বহাই দিলেই হৈ যাব, তোমালোকে টেনশ্যন নল'বা, একেবাৰে সহজ। 16 নম্বৰটো চোৱা। কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব, তোমালোকে চাই লৈ এনচাৰ কৰিব। তাৰপিছত 17 নম্বৰ প্ৰশ্নটো চোৱা। ধুনীয়াকৈ দিয়া আছে, এইটো অলপ ইম্পৰ্টেণ্ট হয়। 17 নম্বৰটো দিয়া আছে, এইবিলাক যিখিনি বস্তু দিয়া আছে সেইখিনি আমি দিয়া আছে বুলি প্ৰথমতে লিখি ল'ম। তাৰপিছত কি উলিয়াব দিছে সেই সূত্ৰটো বহাই মানখিনি বহাই দিম। 18 নম্বৰটো ব্যাখ্যা ইম্পৰ্টেণ্ট। বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেন ফিলামেণ্ট কিয় ব্যৱহাৰ হয়? বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেণ্ট ব্যৱহাৰ হয় কাৰণ ইয়াৰ গলনাংক অতি উচ্চ। টাংষ্টেন ফিলামেণ্ট মাজেৰে বিদ্যুৎ চালিত কৰিলে ইয়াৰ উষ্ণতা 2007 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হয় আৰু ই গলি নোযোৱাকৈ তাপ আৰু পোহৰ শক্তি প্ৰদান কৰিব পাৰি। তাৰপিছত 2 নম্বৰটো চোৱা। বিদ্যুৎ তাপীয় সঁজুলি যেনে ৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিৰ বিশুদ্ধ ধাতুৰ পৰিৱৰ্তে সংকৰ ধাতু কিয় ব্যৱহাৰ কৰা হয়? বিশুদ্ধ ধাতুৰ পৰিৱৰ্তে সংকৰ ধাতু ব্যৱহাৰ কৰা হয় কাৰণ বিশুদ্ধ ধাতুৰ তুলনাত সংকৰ ধাতুৰ অৰোধকতা বেছি। সংকৰ ধাতুবোৰ উচ্চ গলনাংকযুক্ত আৰু ঘৰুৱা বৰ্তনীবিলাকত সজ্জাত। এইটো 2 নম্বৰটো শেষ, 2টা পইণ্ট। তাৰপিছত 3 নম্বৰটোত কি দিছে, ঘৰুৱা বৰ্তনীবিলাকত শ্ৰেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা হয়? ইয়াৰ এনচাৰটো হৈছে ঘৰুৱা বৰ্তনীবিলাকত শ্ৰেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰা হয় কাৰণ শ্ৰেণীবদ্ধ সজ্জাত গোটেই বৰ্তনীত একেই প্ৰবাহ চালিত হয়, কিন্তু ঘৰুৱা বৈদ্যুতিক সঁজুলিৰ বাবে বেলেগ বেলেগ প্ৰবাহ প্ৰয়োজন। ঠিক সেইদৰে 2 নম্বৰটোত চোৱা। শ্ৰেণীবদ্ধ সজ্জাৰ বৰ্তনীৰ এটা সঁজুলি বিকল হ'লে গোটেই বৰ্তনী বন্ধ হৈ পৰে। তাৰপিছত 2 নম্বৰটো চোৱা। এডাল পৰিবাহী ৰোধ ইয়াৰ প্ৰচ্ছেদনৰ কালিৰ লগত কিদৰে পৰিৱৰ্তন কৰে? এনচাৰটো চোৱা।
পৰিবাহী ৰ'দ প্ৰচ্ছেদনৰ কালিৰ ব্যস্তানুপাতিক, গতিকে প্ৰশ্নচ্ছেদৰ কালি বাঢ়িলে ৰোধৰ মান কমিব আৰু প্ৰচ্ছেদনৰ কালি কমিলে ৰোধৰ মান বাঢ়িব। 2 নম্বৰটো চোৱা, বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়ামৰ তাৰ কিয় ব্যৱহাৰ কৰা হয়? ইয়াতে চোৱা, তাম আৰু এলুমিনিয়ামৰ ৰোধকতাৰ মান অতি কম। ইহঁত অতি ভাল পৰিবাহী। ইহঁতৰ নমনীয় গুণৰ বাবে অতি দীঘল তাঁৰ সাজি। ইয়াৰ উপৰিও এলুমিনিয়ামে বায়ুৰ অক্সিজেনৰ দ্বাৰা জাৰিত হৈ এলুমিনিয়াম অক্সাইড সুৰক্ষা আৱৰণ গঠন কৰে, যিয়ে ধাতুৰ অধিক জাৰণৰ পৰা ৰক্ষা কৰে। গতিকে আজি আমাৰ লং কুৱেশ্যনখিনি আলোচনা কৰা হৈ গ'ল। এতিয়া মই কেইটামান ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম। 1 নম্বৰ MCQটো হৈছে তলৰ কোনটো শক্তি ব্যৱহাৰিক? ইম্পৰ্টেণ্ট বাণিজ্যিক একক জুল, কিলোৱাট, ঘণ্টা পাৰ ঘণ্টা বা ৱাট। আনচাৰটো হ'ব C নম্বৰ কিলোৱাট পাৰ ঘণ্টা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, দুডাল তাঁৰৰ দৈৰ্ঘ্য ৰোধনাংক প্ৰতিটোৰ ক্ষেত্ৰত অনুপাত মান 1:1। তাঁৰ দুডালৰ ব্যাস অনুপাত কিমান হ'ব? 1:2, 1:4, 4:1 আৰু 1:2। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন এ 1:2। তাৰে পিছৰ প্ৰশ্নটো চোৱা, 1 মাইক্ৰ এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ বৈ যোৱাৰ বাবে 1 ছেকেণ্ডত কিমান সংখ্যক ইলেক্ট্ৰন চালিত হ'ব লাগিব? অপশ্যন এ দিয়া আছে 1.6 × 10⁻18। বি নম্বৰত দিয়া আছে 6.25 × 10⁻−18। চি নম্বৰত দিয়া আছে 6.25 × 10⁻18 আৰু ডি নম্বৰত দিয়া আছে 1.6 × 10⁻19। গতিকে ইয়াৰ শুদ্ধ আনচাৰটো হ'ব 6.25 × 10⁻18। বিদ্যুৎ শক্তিৰ ব্যৱহাৰিক একক 1K ৱাট মানে কি? 36 × 10⁶। ইয়াতে চোৱা 4টা অপশ্যন দিয়া আছে। ইয়াৰে ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি। মনত ৰাখিবা, প্ৰশ্নটো প্ৰথমতে লিখি ল'বা। একদম এইটো লেচনৰ আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যনটোৱে হৈছে এইটো। বৈদ্যুতিক আধানৰ SI একক কি? এইটো MCQ আহিব পাৰে, শ্বৰ্ট কুৱেশ্যন হিচাপতে আহিব পাৰে। গতিকে এইটো মনোযোগ দিবা। এম্পিয়াৰ, ভল্ট, কুলম্ব আৰু ৱাট। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি কুলম্ব। বৈদ্যুতিক বৰ্তনী এটাত প্ৰবাহৰ মান জোখা সঁজুলিটো হ'ল ভল্টমিটাৰ, এমিটাৰ, গেলভেনমিটাৰ আৰু পৰিৱৰ্তনশীল ৰোধ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে এমিটাৰ। এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 20 মিনিটত 0.5 ৱাট এই প্ৰবাহ ল'লে বৰ্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ হ'ব। ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি। তলৰ কোনটো প্ৰকাশ ৰাশিয়ে 1 এম্পিয়াৰক সূচায়? ইয়াতে 4টা অপশ্যন দিয়া আছে, চোৱা। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি। তলৰ কোনটো ৰাশিয়ে এই ভল্ট সূচায়? এইটো অপশ্যন হ'ব কোনটো প্ৰকাশ ৰাশিয়ে এই ভল্টক সূচায়? চোৱা, ইয়াৰে অপশ্যন দিয়া আছে 4টা। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন ডি। তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো চোৱা, বৰ্তনীৰ দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধ কি? এত দিয়া আছে এমিটাৰ, বিত ভল্টমিটাৰ, চিত গেলভেনমিটাৰ আৰু ডিত কি দিয়া আছে?
আৰু ডি দিয়া আছে পৰিৱৰ্তনশীল মিটাৰ। এইটো অপশ্যনটো ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ভল্ট মিটাৰ। 12 নম্বৰটো বৰ্তনীৰ বিভৱ ভেদ জুখিবলগীয়া বিন্দু দুটাৰ মাজত ভল্ট মিটাৰ এটা সংযোগ কৰা হয়। ইয়াৰে অপশ্যন দিয়া আছে সমান্তৰালভাৱে, শ্ৰেণীবদ্ধ বা সমান্তৰালভাৱে। ইয়াৰ এটাও নহয়। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ সমান্তৰালভাৱে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, বৰ্তনীৰ প্ৰবাহ জুখিবলৈ বৰ্তনীটোত এমিটাৰ এটা সংযোগ কৰা হয় কিয়? অপশ্যন এত আছে চোৱা সমান্তৰালভাৱে, অপশ্যন এত আছে সমান্তৰালভাৱে, বিত আছে শ্ৰেণীবদ্ধভাৱে, চিত আছে শ্ৰেণীবদ্ধ বা সমান্তৰালভাৱে, আৰু ডিত আছে ইয়াৰ ওপৰৰ এটাও নহয়। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব শ্ৰেণীবদ্ধভাৱে। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো হ'ল 6 ভল্ট আৰু ইয়াৰে কুৱেশ্যনটো দিয়া আছে, ধুনীয়াকৈ পঢ়ি লোৱা। এনচাৰটো 4টা দিয়া আছে, শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি। তাৰে পিছত চোৱা 15 নম্বৰটো চোৱা, ইয়াতো 4টা অপশ্যন দিয়া আছে এ বি চি আৰু ডি। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি। তাৰপিছত 16 নম্বৰটো চোৱা, তাৰপিছত 16 নম্বৰ প্ৰশ্নটো চোৱা, ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰো শুদ্ধ এনচাৰটো হ'ব ডি। মনোযোগ দিবা আৰু ধুনীয়াকৈ লিখি ল'বা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, প্ৰশ্নটো প্ৰথমতে পঢ়ি ল'বা, তাৰপিছত অপশ্যনকেইটা চাবা। অপশ্যন 4টা দিয়া আছে, তাৰে ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, বৈদ্যুতিক ৰোধৰ এছআই একক। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইটোৰ অপশ্যনটো হ'ব 3 নম্বৰ ওম। এইটোৱে হৈছে শুদ্ধ এনচাৰ। তলৰ কোনটোৱে এক মুখ চাই? এইটো ইম্পৰ্টেণ্ট। এইটো হ'ব আমাৰ 2 নম্বৰ অপশ্যন শুদ্ধ। তাৰে পিছৰ প্ৰশ্নটো চাওঁ, বিভৱ ভেদৰ উৎস সলনি নকৰাকৈ প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰা বৈদ্যুতিক সঁজুলিবিধ হ'ল গেলভেন মিটাৰ, এমিটাৰ, ভল্ট মিটাৰ আৰু পৰিৱৰ্তনশীল ৰোধ বা ৰিঅ'ষ্টেট। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি। তাৰে পিছৰ প্ৰশ্নটো চোৱা, পৰিবাহী ৰোধ নিৰ্ভৰ কৰা কাৰকটো হ'ল, এটা দিছে পৰিবাহী দৈৰ্ঘ্য, পৰিবাহীৰ গ্ৰন্থচ্ছেদৰ কালি, পৰিবাহীৰ উষ্ণতা আৰু ওপৰৰ আটাইকেইটা শুদ্ধ। ইয়াৰে ওপৰৰ আটাইকেইটাই শুদ্ধ হ'ব, আমি সকলোৱে গম পাম কুৱেশ্যনটো চোৱাৰ লগে লগে। তাৰে পিছত বৰ্তনী এটা পৰিবাহী তাঁৰডালৰ দৈৰ্ঘ্য দুগুণ হ'ল, বৰ্তনীটোৰ প্ৰবাহমান কিমান হ'ব? চোৱা, দুগুণতকৈ বৃদ্ধি হ'ব, পূৰ্বতকৈ হাফ হ'ব, পূৰ্বতকৈ প্ৰবাহ 1/3 গুণ হ'ব বা একে থাকিব। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব পূৰ্বতকৈ 1/2 হ'ব, হাফ। বিভৱ ভেদ স্থিৰে ৰাখি বৈদ্যুতিক উপাদান এটা ৰোধৰ মান আধা কৰিলেই ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ মান আগৰ মানৰ তুলনাত কি হ'ব? এনচাৰটো হ'ব ইয়াতে চোৱা চি নম্বৰ এনচাৰ, দুগুণ। 24 নম্বৰ প্ৰশ্নটো চোৱা, ৰোধ স্থিৰে থকা অৱস্থাত বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজত বিভৱ ভেদ আগৰ মানৰ আধালৈ কমাওঁতে ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ মান আগৰ মান হ'ব আগৰ মানৰ দুগুণ, 3 গুণ, 4 গুণ নে আধা? এনচাৰটো হ'ব আধা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, বৈদ্যুতিক প্ৰবাহৰ এছআই একক কি? ইম্পৰ্টেণ্ট বুলি মই বাৰে বাৰে কৈ আছোঁ, এইটো হৈছে এম্পিয়াৰ। তাৰে পিছত 26 নম্বৰটো চোৱা, এইটো ইম্পৰ্টেণ্ট।
এটা ইলেক্ট্ৰনৰ আধানৰ পৰিমাণ কিমান? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। 1 পইণ্ট এইটো আগতে দিয়া যেন লাগিছে 1 পইণ্ট এইটো আগতে দিয়া যেন লাগি আছে 1.6 ইন্টু 10 to the power -19 এইটো হৈছে শুদ্ধ আনচাৰ 2 নম্বৰ অপশ্যন শুদ্ধ। তাৰে পিছৰ প্ৰশ্নটো চোৱা বৈদ্যুতিক তাপীয় সঁজুলিৰ কুণ্ডলী তৈয়াৰ কৰিবলৈ তলৰ কোনটো ব্যৱহাৰ কৰা হয়? এটা হৈছে তাম, এটা নিকেল, এটা টাংষ্টেন আৰু এটা হৈছে নিক্ৰম। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন ডি নিক্ৰম। মই অলপ স্পীডত কৈ আছোঁ কিয়নো ভিডিঅ'টো বহুত দীঘল হৈ গৈছে। 28 নম্বৰটো ৰোধকৰ শ্ৰেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য? এই নম্বৰটো দিয়া আছে প্ৰতিটো ৰোধকৰ মাজেৰে বোৱা প্ৰবাহৰ মান একেই। 2 নম্বৰটোত দিয়া আছে প্ৰতিটো ৰোধকৰ দুই মূৰৰ মাজত বিভৱ ভেদ বৰ্তনীৰ মুঠ বিভৱ ভেদৰ সমান। চি নম্বৰটোত দিয়া আছে বৰ্তনীটোৰ মুঠ ৰোধৰ পৰিমাণ যথেষ্ট বৃদ্ধি পায়। ডি নম্বৰত দিয়া আছে বৰ্তনীৰ মুঠ প্ৰবাহৰ পৰিমাণ যথেষ্ট কমি যায়। গতিকে শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি প্ৰতিটো ৰোধকৰ দুই মূৰৰ মাজত বিভৱ ভেদৰ বৰ্তনীৰ মুঠ বিভৱ ভেদৰ সমান। তাৰে পিছৰ প্ৰশ্নটো চাবা তলৰ কোনটো সমীকৰণ তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰক সূচায়? গতিকে ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি এইটো হ'ব শুদ্ধ আনচাৰ। তাৰপিছত বৈদ্যুতিক ফিউজে তলৰ কোনটো ক্ৰিয়াৰ আধানৰ কাম কৰে? ইয়াত দিয়া আছে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া, বিত দিয়া আছে বিদ্যুৎ প্ৰবাহৰ পোহৰ ক্ৰিয়া, চিত দিয়া আছে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া আৰু বিত দিয়া আছে বিদ্যুৎ প্ৰবাহৰ যান্ত্ৰিক ক্ৰিয়া। গতিকে ইয়াৰ শুদ্ধ আনচাৰটো হ'ব বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া। বৈদ্যুতিক বাল্বৰ ফিলামেণ্ট প্ৰস্তুত কৰিবলৈ তলৰ কোনটো ধাতু বহুলভাৱে ব্যৱহৃত হয়? 1 নম্বৰত আছে তাম, 2 নম্বৰতে আছে এলুমিনিয়াম, চিত আছে নিকেল আৰু ডিত আছে টাংষ্টেন। গতিকে শুদ্ধ আনচাৰটো হ'ব অপশ্যন ডি টাংষ্টেন। বৈদ্যুতিক বৰ্তনী এটাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অসত্য? এইটো 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি। গতিকে আজিৰ